and welcome back to my YouTube channel. So আৰু এটা নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো। আজি হৈছে 18 মাৰ্চ ৰাতিপুৱা শুই উঠি অকণমান খিৰিকিৰ ওচৰতে বহি আছো আৰু আজি হৈছে টিউজডে। আজি মই ফাস্টিং ৰাখো, হেহে ৰাতিপুৱা গাখীৰ আৰু এটা মুড়ি লাৰু খাই ললো। দেন এতিয়া মই কৰিবলৈ লৈছো এম এৰ এছাইনমেন্ট। প্ৰায় হৈছেগে এখন লাষ্ট এছাইনমেন্ট। সোনকালে হৈ গলে হ'ল, কাৰণ আকৌ ৰঙিয়ালৈ যোৱাৰ আগতে মই এইকেইদিন যিকেইদিন ঘৰতে আছো সেইকেইদিনৰ ভিতৰতে মই লিখি কমপ্লিট কৰিব লাগিব। বিএডৰো যিসমূহ লিখিব আছে, লগতে এম এৰ যোনসমূহ লিখিব আছে সকলোসমূহ মই কমপ্লিট কৰিবলৈ চাই আছো। আৰু এতিয়া দুপৰীয়া প্ৰায় 2:30 মান বাজিছে আৰু মই ৰিসেন্টলি এখন বুক পঢ়ি আছো আৰু বুকখন বিৰাটে ফেমাস হয়, দ্য পাৱাৰ অফ ইউৰ সাবকনচিয়াস মাইণ্ড। সো এখন বহুতে পঢ়িছে আৰু মই শুনিছো বহুত এই কিতাপখনৰ বিষয়ে। সো ময়ো ষ্টাডি কৰি আছো আৰু প্ৰায় আধা পঢ়ি মোৰ হৈছে। আপোনালোকৰ বাৰু ফেভৰেট বুক কোনখন হয় মোক কমেন্ট কৰি নিশ্চয় জনাব। আৰু এইখিনিতে মই ভাবিলো আমাৰ ঘৰৰ সৰুকে বুক সেলফ বুলিয়ে কৈছো আৰু কেইখনমান কিতাপ ৰখা হৈছে, হেহে মই ভাবিলো আপোনালোককো অকণমান দেখাই দিওঁ। আৰু ইয়াতে এটা কথা জনাই দিওঁ যে মই কিতাপ পঢ়া ছোৱালী একেবাৰে নহয়, মই লাহে ট্ৰাইহে কৰি আছো পঢ়িবলৈ। সো ইয়াতে যিমান কেইখন কিতাপ আছে তাৰে প্ৰায় সংখ্যক মই পঢ়াই নাই কিতাপ। সো এতিয়া 4টা বাজিবলৈ হ'ল আৰু জাষ্ট মই দুটামান ভিডিঅ' বনাই উঠিলোঁ, হল ভিডিঅ'। সো মই মোৰ ইনষ্টাত আপলোড দিম। ইমান বগা হৈ গ'ল কেলে, মই মোৰ ইনষ্টাত আপলোড দিম হল ভিডিঅ'কেইটা। সো লগতে ইউটিউবতো দিম বাৰু। সো সেয়া এতিয়া আপলোড কৰিলোঁ আৰু এতিয়া জাষ্ট কৰি উঠিছোঁ আৰু এয়া বিচনাৰ অৱস্থা। সো এতিয়া এইখিনি মই ঠিক কৰোঁ আৰু লগতে মই এতিয়া অলপ পাছত ব্ৰত ভাঙিব। সো মই এতিয়া ৰুটি অলপ বনাম, ৰুটি বনাই মেলি খাম। তাৰপিছত আজি চাগে যদি ওলাই যোৱা হ'বও পাৰে, বতৰটো বেয়া, তথাপিও যদি যোৱা হয় মই ভিডিঅ' কণ্টিনিউ কৰিম। সো এতিয়া মই এইখিনি চিজিল কৰি লওঁ আৰু কিবা এটা বনাই লওঁ, দেন খাওঁ। খাই বৈ মেলি বায়ে মই অকণমান আমাৰ টাউনলৈ ওলাই আহিলোঁ দুটামান বজাৰ কৰিবলৈ। বৰ বেছি বিশেষ একো নাছিলে বাৰু, অকণমান ফ্ৰুটছ কিনিবলৈ আছিলে, লগতে অকণমান গ্লাছ চালোঁ। সো ফাৰ্ষ্টতে আমি গ্লাছৰ দোকানতে সোমালোঁ। বজাৰ কৰি মেলি মই এটা চাহ খাই উঠিলোঁ। সো ভাবিলোঁ কি কিনিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ। সৰু সুৰা বস্তু কিনিছোঁ। সো ফাৰ্ষ্ট এইটো ক্লাচাৰ এডাল কিনিলোঁ, এইডাল বহুত বেছি ভাল লাগে। সো এইডাল, আৰু তাৰপিছত ইয়েৰিংছ কিনিছিলোঁ এয়া। সো এয়া 50 ৰুপিজকৈ লৈছে এযোৰ, ধুনীয়া লাগিছে। সো এনেকৈ পায় 50-100 ৰুপিজ মানৰ এনেকুৱা ইয়েৰিংছ। সো বহুত ভাল লাগিছে। লগতে কাণ খজুৱা, এইটো মানে মোৰ অভ্যাস নিচিনা হৈ গৈছে। সো এইটো কিনিলোঁ। তাৰপিছত চবতছে ভাল লগা বস্তুটো হ'ল মোৰ এই ব্ৰেচলেট পালোঁ, বাই ওৱান গেট ওৱান ফ্ৰী আছিলে আৰু প্ৰাইচটো বহুত মানে কম, 50 ৰুপিজতে পাইছোঁ। আৰু আজিকালি খুব ট্ৰেণ্ডিঙত চলি আছে এইটো। সো এনেকুৱা বহুত বেছি মোৰ ভাল লাগিছে আৰু পিন্ধিলেও ভাল লাগে। মই পিন্ধি দেখাইছোঁ ৰ'ব। এনেকুৱা ধৰণৰ ডিজাইনত ভাল লাগিছে, এইটো বহুত বেছি মোৰ। তাৰপাছতে চক্স কিনিলোঁ আৰু তাৰপিছতে খোৱা বস্তু সৰু সুৰা দুটামান ডালিম কিনিলোঁ। তাৰপিছতে ডালিম এটা কিনিছোঁ। এইটো ডালিমত কেইটকা জানে? 30 ৰুপিজ। তাৰপিছত এইটো কিনিলোঁ তৰমুজ, খাই বহুত ভাল লাগে। সো আৰু বগৰী কিনিলোঁ 1 পোৱা। সো ইমানখিনি আছিলে, লগতে চাহৰ লগত কিবা খাবলৈও আনিছিলোঁ, সেয়া মাত্ৰ খাই মেলি আজৰি হ'লোঁ। সো এতিয়া মই বস্তুখিনি মানে চিজিল কৰোঁ জেগাই। সো
আৰু এয়া হৈছে নেক্সট দিনা 19 মাৰ্চ মোৰ ৰাতিপুৱাৰ পৰা মাথাটো বেয়া হৈ আছে কাৰণ মই আজি ইমান বেছি দেৰিকৈ উঠিছোঁ 10টা বজাত মানুহ উঠে নেকি বাৰু কওকচোন সবেই নিজৰ কামে কামে গ'ল সোনকালে উঠি মেলি মই উঠিছোঁ 10টাত আৰু মই সদায় ভাবোঁ যে মই ৰাতিপুৱা সোনকালে উঠিম আৰু আপোনালোকৰো হয়নে সদায় ভাবোঁ ৰাতিপুৱা সোনকালে উঠিম আৰু যেতিয়াই ভাবোঁ সেইদিনাই দেৰি হয় আৰু আজিতো বহুত বেছিয়ে দেৰি হৈ গ'ল মানে মোৰ কেতিয়াবা এনেকুৱা লাগে মোৰ নিজৰে লাজ লাগি যায় মানে ইমান দেৰিলৈকে কেনেকৈ শুব পাৰোঁ তাৰ পিছতে মই উঠি পেলাই অকণমান কাম বন কৰিলোঁ আৰু আজিকালি মানে কিচেনটোত ইমানেই বেছি ককৰোচ ওলায় আপোনালোকৰো হয়নে বাৰু এইটো সমস্যা সো ভাবিলোঁ মই পুৰা কিচেনটো আজি চফা কৰোঁ যাতে নাহে আৰু ভিডিঅ'ত পাইছিলোঁ মানে বেকিং সোডা দিলে নাহে বুলি সো কিচেনটো চফা কৰিলোঁ লগতে সাইডে সাইডে বেকিং সোডাবিলাক দিলোঁ তাৰপিছতে ৰুমবিলাকো অকণমান ক্লিন কৰিলোঁ লিভিং ৰুমটো লগতে বাকী শুৱা ৰুম কেইটা তাৰপিছতে আজি আমাৰ এনেকুৱা ষ্টেণ্ড এডাল আছে মানে ইয়াতে ফটোজ কিছুমান থোৱা আছে লগতে সজোৱা বস্তু সেয়ে ভাবিলোঁ এইখন মানে কালাৰ কৰোঁ বুলি ভাবিলোঁ এইখনত যেটো আমাৰ কালাৰ আছিলেই মানে আগতে যেটো ঘৰটো আমাৰ কালাৰ দিয়া হৈছিল সেইকাৰণে কালাৰ কিছুমান আছেও এতিয়া শেষ হোৱা নাই বেলেগ বেলেগ কালাৰ আছে সো মই এখন ভাবিলোঁ ফাৰ্ষ্ট হোৱাইট কালাৰ কৰোঁ বুলি অকণমান মানে মোক বেলেগ এটা ৰূপ লাগে এইখনৰ সো এনেকৈ দেখি দেখি আমনি লাগিছে আৰু কালাৰটো মানে বেছি উজ্জ্বল নহয় ন সেইকাৰণে সো প্ৰথমতে হোৱাইট কৰিম বুলি ভাবিলোঁ তাৰপাছতে দেখিলোঁ পিংক কালাৰ এটাও আছিলে সো ভাবিলোঁ পিংক কালাৰটো কৰিলে বেছি ভাল লাগিব সো পিংক কালাৰ কৰিলোঁ কেতিয়াবা মানে মোৰ এনেকুৱা হয় মোৰ যদি মানে মোৰ মুডটোৰ লগত কথা যদি মোৰ কাম কৰিবলৈ মন যায় তেনেহ'লে মই গোটেই দিনটোৱে মানে কিবা কিবি নহয় কৰিয়ে থাকোঁ কাম যিমানখিনি কৰিব পাৰোঁ কিন্তু কেতিয়াবা যদি মোৰ মুড নাযায় মানে মোৰ গোটেই দিনটো মানে এনেই শুই বহি থাকা বা মোবাইল টিপি থাকা নিচিনা হয় আৰু এইটো হৈছে ফাইনেল লুক কেনেকুৱা লাগিছে মোৰতো বহুত বেছি ভাল লাগিছে মানে এনেকুৱা কিছুমান কাম কৰিলে ভাল লাগে ন কিবা এটা মানে পুৰণা বস্তুটো আপুনি যদি কালাৰ চালাৰ কৰি বা কিবা ডেকোৰেট কৰি এটা নিউ লুক দিয়ে সো হেতু চাই পেলাই ভাল লাগে নে মানে মোৰ পাৰ্সোনাল ৰিভিউ কৈছো মোৰ তেনেকুৱা ভাল লাগে মানে এইবিলাক কাম কৰি সো এইটো হৈছে ফাইনেল লুক আৰু মোৰ বহুত বেছি ভাল লাগিছে কাম বন কৰি মই গা পা আকৌ ধুই ল'ব লগা হ'ল যেহেতু কালাৰো লাগি গ'ল গাত আৰু ইভিনিংকে অকণমান মই ৱৰ্কআউট কৰিলোঁ দিনটোত বেছি নহ'লেও 30 মিনিট মান হ'লেও মই অকণমান নিজক দিবলৈ ট্ৰাই কৰোঁ মানে যিমান যি পাৰোঁ ৱৰ্কআউটে হওক বা য়োগা হওক কৰোঁ আৰু এইটো পুশ আপ মৰা একেবাৰে মোৰ পজিশ্যনটো ভুল হৈছে মই ট্ৰাইহে কৰি আছোঁ মাৰিবলৈ তাৰপিছত ৰাতিয়ে ডিনাৰ কৰিলোঁ আজি ডিনাৰ ৰুটি আৰু ঘুগুনি আছিলে তাৰপিছত এতিয়া শুমেই আৰু শুৱাৰ আগতে মোৰ লিখা মেলা কামসমূহ আকৌ কৰিবলৈ ল'লোঁ বিএডৰ এছাইনমেণ্ট আছিলে লিখিব সো আজি বিএডৰ এছাইনমেণ্টখিনিকে কমপ্লিট কৰিবলৈ চালোঁ বাৰু ভিডিঅ'টো মই ইমানতে এণ্ড কৰিম আৰু পিছে এনেকুৱা ভিডিঅ'সমূহ আপোনালোকে চাই ভাল পায় নে নাপায় বা কেনেকুৱা ধৰণৰ ভিডিঅ'ছবিলাক চাব বিচাৰে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব মোৰ ডেইলি লাইফৰ কিছুমান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ হোপ আপোনালোকে ভিডিঅ'টো ভাল পালে সো নেক্সট ভিডিঅ'ত আকৌ লগ পাম সকলোৱে ভালে থাকক হাঁহি থাকক আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ